হয় স্বাধীনতাৰ পিছত উন্নয়নৰ মুখ নেদেখা এখন গাঁৱত মই ইতিমধ্যে উপস্থিত হৈছোঁ যোগীঘোপাৰ ইছলামপুৰত এই গাঁওখন আৰু এই গাঁওখনৰ বাটপথ দেখিলে গম পাব যে ইয়া যেন স্বাধীন দেশৰ নাগৰিক নহয় কাৰণ মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে এজাক বৰষুণ পৰাৰ লগে লগে এই পথটো বোকাময় হৈ পৰে আৰু অহা যোৱা কৰাত কিন্তু অসুবিধাৰ সন্মুখীন হয় কাৰণ ইয়াত বহু লোক আছে কিন্তু জনপ্ৰতিনিধিসকলত নিৰ্বাচনৰ সময়ত আহে কিন্তু তেওঁলোকৰ যি দুৰ্দশা যি পথ আৰু এই পথটো কিন্তু এতিয়ালৈকে তেওঁলোকৰ জামৰ জটৰ ভুগিবলগীয়া হৈছিল এই পথটোৰ অহা যোৱাৰ কাৰণে কাৰণ যেতিয়া তেওঁলোকৰ কিবা অসুখ বিসুখ হয় কিন্তু ইয়াত এম্বুলেন্স বা আন কিনো বাহন কিন্তু ইয়াত অহা যোৱা কৰিব নোৱাৰে অতি ঠেক পথ আৰু এই ঠেক পথৰে এইসকল লোকে কিন্তু অহা যোৱা কৰিব লাগিছিল চৰকাৰৰ কথা কেৱল গাঁৱে ভূঞে কেৱল উন্নয়ন কথা উন্নয়ন আৰু এই উন্নয়ন কিন্তু এই বাট পথেতে উন্নয়নৰ এক ফলাস্বৰূপ উদুঙাই দিছে এই যোগীঘোপাৰ ইছলামপুৰৰ এক পথে মোৰ লগত স্থানীয় গাঁওবাসী আছে কি ক'ব কিমান দিনৰ পৰা আপোনালোকৰ এই গাঁওখনৰ এই পথটোৰ এই অৱস্থা আমি সৰুৰ পৰা দেখা পাই আছোঁ ৰাস্তাটো এনেকুৱা মানে আগততো নাছিল আপোনাৰ কেইবছৰমান আগত হৈছে ৰাস্তাটো বনোৱা হৈছে হোৱাৰ পিছত আপোনাৰ পঞ্চায়তৰ পৰা বনাই দিয়াৰ পিছত নেক্সট আৰু কোনো কাম হোৱা নাই এনেকুৱা ভাঙা চিঙা হৈ আছে সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যায় পানীৰ দিনত মানে আপোনাৰ যাবই নোৱাৰে ৰাস্তা ঘাট বোকা হৈ থাকে কাদং হৈ থাকে সেই আগত দেখা পাই আছে আপোনালোকে এখন কাৰোবাৰ ঘৰত যদি এটা বেমাৰী হয় সেয়াক লৈ যাওঁতে আপোনাৰ হেৰি আমাৰ কাঠেদি কিবা বাঁহে দি এখন চাং নিচিনা বনাই খানা লৈ যাব লাগে ঘাৰি কৰি আপোনাৰ পাকা ৰাস্তালৈকে ভিতৰত সোমাব নোৱাৰে কি ক'ব চৰকাৰক কি ক'ব চৰকাৰৰ ওচৰত আমাৰ এইটোৱে নিবেদন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক যেনিবা আমাৰ এইটো ৰাস্তা মেৰামতি কৰি দিব লাগে এইটো অনুৰোধ হয় মই আন এজন লোক আছে তেওঁৰ পৰা জানিম যে উন্নয়নৰ কথা কয় আচলতে এই পথ গাঁও পথসমূহৰ এক প্ৰকাৰ উন্নয়নৰ ফলস্বৰূপ দাঙি ধৰিছে কি ক'ব এই ক্ষেত্ৰত হয় কথাটো উন্নয়নৰ ক্ষেত্ৰত যিটো দাঙি ধৰিছে এইটোতো একেবাৰে অস্বাভাৱিক কথা কাৰণ আমাৰ এইটো জয়ঘোপা যিটো ৰাস্তা আছে এই ইছলামপুৰৰ আজি বহুত পুৰণি ৰাস্তা আমি সৰুৰে পৰা চাই দেখি আহিছোঁ এই ৰাস্তাটো আজিলৈকে এই ৰাস্তাটো কোনো কাম হোৱা নাই বৰ্তমানলৈকে ৰাস্তাটো কোনো কাম হোৱা নাই আৰু মাজতে আমি ইহঁতৰ কথা মাজতে আমি আমাৰ বিড অফিচাৰ ছাৰক এখন এপ্লিকেশ্যন দিয়া হৈছিল কিন্তু ছাৰে আহি তদন্ত কৰিছেহে কিন্তু তাৰ কোনো আজিলৈ উত্তৰ দিয়া নাই আৰু ৰাস্তাটোৰ কি মাজতে কিবা এটা টকা অহা বুলি শুনিছিলোঁ 8 লাখ না 9 লাখ টকা এটা চেংচন কৰিছিল কিন্তু কৰিয়ে থৈছে নামত কিন্তু ৰাস্তাটো আজিলৈকে সেইটো চেংচন নহ'ল গান এনে ৰাস্তাটো এনেকুৱা ঠক বোকা দিনত মানুহ ল'ৰা ছোৱালী কোনো ইয়াতে আহিব নোৱাৰে আৰু বিশেষকৈ দৰকাৰী হৈছে বিশেষ আমাৰ এম্বুলেঞ্চখন আৰু ফায়াৰ ব্ৰিগেডখন এই দুখন গাড়ী আহিব লাগে কিন্তু এই দুখন আপুনি চাব এই দুখন কোনো পদ্ধতি ইয়াত আহিব নাপায় হয় ইয়াতে কিবা এটা হ'লে ঠেলাৰে লৈ যাব লাগিব নহ'লে কান্ধতকৈ লৈ যাব লাগিব হয় আচলতে ক'ব লাগিব এই গাঁওখনত পৰা 50ৰ পৰা 100টা পৰিয়াল কিন্তু এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় কিন্তু ইয়াত যে কিবা অসুখ বিসুখ হ'লে যে এম্বুলেন্স আহিব কিন্তু তাৰো ব্যৱস্থা নাই এয়াই নেকি উন্নয়ন চৰকাৰৰ কাৰণ সকলো সময়তে জনপ্ৰতিনিধিসকলে কেৱল কয় উন্নয়ন 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 আচলতে এই গাঁৱৰ যি পথসমূহ এতিয়া এই দুৰৱস্থা হৈ আছে আৰু এই দুৰৱস্থাই কিন্তু উন্নয়নৰ এক ফলাস্বৰূপ উদুঙাই দিছে যোগীঘোপাৰ ইছলামপুৰৰ এই পথটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ